হয় এই মুহূর্তত আহি মই উপস্থিত হইছো বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ অন্তৰ্গত আৰু পূৰ্বৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বানিয়াৰাপাৰা আৰু ডাউকমাৰী বেকিনৈৰ পাৰত দেখিবলৈ পোৱা গৈছে যে বেকিনৈয়ে ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে। কিন্তু এক কথাত ক'ব লাগিব যে জনীয়া সমষ্টিৰ বিধায়কে কিন্তু আজিলৈকে এই স্থানত আহিব পৰা নাই। তাক লৈ এতিয়া সচেতন ৰাইজে জনীয়া সমষ্টিৰ বিধায়কক প্ৰশ্ন সুধিছে যে কিয় এতিয়ালৈকে আহিব পৰা নাই বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম। সময় পোৱা নাই নেকি অভিযোগ উত্থাপন কৰিছে ইয়াৰে স্থানীয় লোকসকলে। মই পুনে পুনে সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। মোৰ সতীৰ্থ কেমেৰাপাৰ্চন লালচানে দেখুৱাই আছে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে এয়া জনীয়া সমষ্টিৰ অন্তৰ্গত ডাউকমাৰীত আৰু বৰপেটা সদৰ সমষ্টিৰ অন্তৰ্গত বানিয়াৰাপাৰা গাঁৱত বেকিনৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে। যদিও এতিয়ালৈকে কিন্তু জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম এই স্থানত আহিবলৈ সময় পোৱা নাই। সিদিনা বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে এই স্থান পৰিদৰ্শন কৰিছে। তেওঁ ইতিমধ্যে ৰাইজক আশ্বাস প্ৰদান কৰিছে যে ইতিমধ্যে বেকিনৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধ কৰাৰ বাবে 5 লাখ টকাৰ MLA পুঁজিৰ পৰা আচলতে সাহায্য আগবঢ়োৱাৰ কথা আমি জানিব পাৰিছোঁ। কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইয়াৰে বেকিনৈৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াই আৰু ইতিমধ্যে বাসগৃহ বেকিনৈৰ বুকুত যা গৈছে। কিন্তু তাৰ পাছতো এতিয়ালৈকে কিন্তু জনীয়া সমষ্টিৰ বিধায়ক এই স্থানত আহিবলৈ সময় পোৱা নাই। আমি বাৰে বাৰে বাতৰি পৰিৱেশন কৰাৰ পাছতো কিয় গুৰুত্ব দিয়া নাই তাক লৈ এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। আৰু মই এই মুহূৰ্তত এটা বাসগৃহত আহি উপস্থিত হৈছোঁ। ইয়াৰে সেই পৰিয়ালৰ এজন লোক ইতিমধ্যে মোৰ সৈতে আছে, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কিমান দিনৰ পৰা আপোনালোকৰ ইয়াতে গৰাখহনীয়াৰ সৃষ্টি হৈছে? 5 দিন হ'ল। 5 দিন হ'ল, 6 দিন মান হ'ল। কিন্তু জনপ্ৰতিনিধি আহিছিল নে নাই? জনপ্ৰতিনিধি একজন অহা নাই। সেইদিনা সেই ৰহিম আহমেদ আহিছিল। ৰহিম আহমেদ আহিছিল। জনীয়া সমষ্টিৰ বিধায়ক অহা নাই? অহা নাই। বিধায়কে অৱগত হয় নে বিষয়টো? হৈছে। বিধায়কে অৱগত হৈছে? হৈছে। কিন্তু এতিয়ালৈকে অহা নাই? অহা নাই। কেইটা বাসগৃহ ইতিমধ্যে বেকিনৈৰ বুকুত যা গৈছে? 2টামান গেছে আৰু আমাৰ এইটো যাৱাই 2টামান গৈছে আৰু এইটো যাৱাই। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম বানিয়াৰাপাৰা। বানিয়াৰাপাৰা। আৰু ডাউকমাৰীতো গৰাখহনীয়াৰ সৃষ্টি হৈছে। কিন্তু সময় পোৱা নাই বিধায়কে? না, পোৱা নাই। কি আহ্বান জনাব এতিয়া চৰকাৰ প্ৰশাসনলৈ? চৰকাৰ প্ৰশাসনৰ আহ্বান জনাওঁ যে মোক কিবা এটা কৰক, মোক সাহায্য কৰক আৰু সেই গৰাখহনীয়াৰ বাবে অলপ সাহায্য কৰি আমাৰ গৰাখহনীয়াটো যাতে বন্ধ হয় সেই কামটো আমি অনুৰোধ কৰিছোঁ এই চৰকাৰৰ ওচৰত। যদি সোনকালে এই কাম হাতত লোৱা নহয় তেনেহ'লে কেনেধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিব? মানে আমাৰ এই অঞ্চলটো লৈ যাব আৰু গৰাখহনীয়াই এই অঞ্চলটো লৈ যাব। ঠিক আছে, এয়া আছিলে এই যিটো বাসগৃহত এই মুহূৰ্তত আমি আছোঁ সেই বাসগৃহৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ মন্তব্য এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁ উল্লেখ কৰিছে যে যথেষ্টখিনি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বেকিনৈয়ে, কিন্তু এতিয়ালৈকে কিন্তু কোনো ধৰণৰ প্ৰতিৰোধৰ কাম হাতত লোৱা পৰিলক্ষিত হোৱা নাই। আৰু মোৰ সৈতে এই মুহূৰ্তত ইয়াৰে কিছু সচেতন ব্যক্তিসকল আছে, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে? চাওক, আপোনালোকে নিউজ পৰিদৰ্শন কৰি আছে, নিউজ কৰি আছে, আৰু আপোনালোকে হয়তো নিউজ কৰাৰ পিছতো আমি আমাৰ বৰপেটা সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰহিম আহমেদ চাহাবক ফোন কৰাৰ পিছত সেই যোৱা ৰবিবাৰ আহি 5 লাখ টকা তাৰ MLA পুঁজিৰ পৰা দিম বুলি কৈ গৈছে। আৰু MP মহোদয়ক ফোন কৰা হৈছিল। গতিকে MP ৰবিবাৰে অহাৰ কথা আছে ইয়াতে। কি আহিব না নাই সেইটো পিছৰ কথা, আহিব লাগে আৰু কি এটা সন্দেহ আমাৰ আছে, আহিব ৰবিবাৰে। কিন্তু আমাৰ বিধায়ক সাহেবক আমি ফোন কৰিছিলোঁ, ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহেবক। গতিকে সি আহিম বুলি কৈ আজি 1 সপ্তাহ হৈ গ'ল। গতিকে ইয়াৰ ভিতৰত আকৌ তাক ফোন কৰা হৈছিল, ফোন যোগে বহুত চেষ্টা কৰিছে, কিন্তু ফোন সি ৰিচিভ কৰা নাই। এই যাৰ কাৰণে ৰাইজে অলপ দুখিত, আমি দুখিত হৈছোঁ যে কাৰণ আমাৰ বিধায়ক আজি 15 বছৰৰ বিধায়ক, তাৰ ইমান কষ্ট কৰি আমি হাড় ভাঙা পৰিশ্ৰম কৰি ইমান কষ্ট কৰি তাক আমি ভোট দি জয়যুক্ত কৰি আছোঁ। গতিকে অহা নাই। গতিকে শ্বাহমানি আহমেদ যদি আমাৰ
বাগবৰ সমষ্টিৰ বিধায়ক যদি ইয়াতে আহে তেতিয়া সি আৰু নানান কথা মিডিয়াত কয় পেচমেট দি কৈ থাকে লম্বজম্ব কৰি থাকে আমাৰ ইয়াতে সেনেকৈ ক'লেও নহ'ব নহয় কাৰণ আমাৰ ৰাইজৰ কোনো এক পইচাৰ কাম কৰা নাই ডক্টৰ হাফিজ ৰফিকুল ইছলাম এই চাওক হাজাৰ হাজাৰ বাৰী এতিয়া নদীৰ বুকুত যাই আছে এইখন ঘৰ আৰু এক দুই চাবৰ গেলে মানে এইখন ঘৰ গেল যাওয়ার পিছত আৰু হাজাৰ হাজাৰ বাৰী আছে আমাৰ এইবিলাক মানুহ ক'ত যাব কেনেকৈ থাকিব কি খাব নাখাব দুখীয়া দৰিদ্ৰ মানুহ গতিকে আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলামক আমি অনুৰোধ এতিয়ালৈকে অনুৰোধ জনাওঁ যে আজি কালিৰ ভিতৰত আহি এই নদী প্ৰদৰ্শন কৰি ইয়াতে 10 লাখ 20 লাখ টকা দি গতিকে নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কিবা এটা চেষ্টা কৰে যেন বাৰে বাৰে বাতৰি পৰিৱেশন হৈছে কিন্তু এতিয়ালৈকে আহা নাই বিধায়ক কি ভাবে আপোনালোকে গতিকে আমি শুনা পাইছোঁ গতিকে কিছু দলৰ কথা আছে দলৰ কাৰণে কিবা অসুবিধা থকাৰ কাৰণে আহিব পৰা নাই কিন্তু আমাৰ লগত কথা দিছিল যদিও আজি এক সপ্তাহ পাৰ হৈ গ'ল গতিকে সি এতিয়ালৈকে অহা নাই আমাৰ লগত এক সপ্তাহ আগত ফোনত কথা হৈছে তাৰ সি আহিব বুলি কৈছিল সেই গুৱাহাটীতে আছে ইয়াতে আহিলে গতিকে হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী যেতিয়া নদীত যাব তাৰপিছত আহিব এই তাৰ যিটো ধাৰণা হয় জলসম্পদ বিভাগক কি আহ্বান জনাব না জলসম্পদ বিভাগক আমি বৰপেটা উপায়ুক্ত মহোদয়ক জনাওঁ যে আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা কিবা এটা কৰি যদি আমাৰ ৰাইজৰ অলপ সকাহ দিয়ে আমাৰ ৰাইজ অলপ সান্তনামূলক কিবা এটা কৰি দিয়ক আপোনালোকে এইখিনি আৰু ঠাইডোখৰৰ নাম কি এইটো আপোনাৰ বান্দিয়াপাৰা বাংলিবাৰী ডাউকমাৰী আমাৰ এইখন জৈন সমষ্টি আৰু পুৰণা জৈন সমষ্টি আৰু বৰপেটা সদৰ সমষ্টি দুটা সমষ্টিৰ মাজত পৰিছে দুটা সমষ্টিৰ মাজত গতিকে আমাৰ বৰপেটাৰ সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক আব্দুল ৰহিম আহমেদ সাহেব যোৱা ৰবিবাৰে আহি সি 5 লাখ টকা ৰাজহুৱাভাৱে ঘোষণা কৰি গৈছে সি তাৰ এমএলএৰ পৰা সি দিব ঠিক আছে এয়া আছিলে ইয়াৰে স্থানীয় লোকসকলৰ মন্তব্য তেওঁলোকে উল্লেখ কৰিছে যে ইয়াতে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুল ৰহিম আহমেদ ডাঙৰীয়া ইতিমধ্যে আহিছিল আৰু 5 লাখ টকাৰ তেওঁ বিধায়ক পুঁজিৰ পৰা আৰ্থিক সাহায্য আগবঢ়াব বুলিও তেওঁলোকে উল্লেখ কৰিছে কিন্তু বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক ইয়াতে খবৰ দিয়াৰ পাছতো কিন্তু এতিয়ালৈকে অহা নাই বুলি উল্লেখ কৰিছে ইয়াৰে সচেতন ব্যক্তিসকলে অহা ৰবিবাৰে ইয়াতে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া অহাৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে আৰু মোৰ সতীৰ্থ সহযোগী লালচানে পুনৰ দেখুৱাব যে কেনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই যি বৰপেটা সদৰ সমষ্টি আৰু জনিয়া সমষ্টিৰ মাজমজিয়াৰ এই ঠাইডোখৰত বেকী নৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কেইবাটাও বাসগৃহ ইতিমধ্যে বেকী নৈৰ বুকুত যা গৈছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে মোৰ সহযোগী লালচানে দেখুৱাইছে যে বাহৰ চুপসমূহ বেকী নৈৰ মাজমজিয়া ইতিমধ্যে যা যোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পাছতো কোনো ধৰণৰ সঁহাৰি দিয়া নাই এতিয়ালৈকে জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই ৰাইজে অনুৰোধ জনাইছে যে অতি সোনকালে এই স্থান জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই পৰিদৰ্শন কৰি প্ৰতিৰোধৰ কাম হাতত লোৱাৰ বাবে ৰাইজে আচলতে অনুৰোধ জনাইছে আমি মাই নিউজ আনিত বাতৰি পৰিৱেশন কৰাৰ পাছত কেনেকুৱা সঁহাৰি বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই জনায় সেয়া হ'ব লক্ষণীয় কেমেৰা পাৰ্চন লালচান আলীৰ সহযোগত মই জহিৰুল ইছলাম খান মাই নিউজ নৰ্থ ইষ্ট